মানে মানে হেৰি কৰি আছে মানে জাপি আছে জাপি থাকোঁতে মই চকু দি চালোঁ যে মোৰ ৮ নম্বৰ ৱাৰ্ড হয় ৯ নম্বৰ মোৰ ৯ নম্বৰ ৱাৰ্ডৰ যি বেলট পেপাৰখন দেখা পাই গ'লোঁ মই এইটোতো ৯ নম্বৰ ৱাৰ্ডৰ বেলট পেপাৰ তেখেতে ক'ত মই দেখা আপুনি তেখেতে তাৰপিছত আকৌ মানে হেৰি কৰিছে এনেকৈ চাইছে চাই পেলাই কি কৰিছে তেখেতে মানে হাতৰ টিপাত সেইখন নোহোৱা কৰি দিছে বুজিছে না ক'ত নাই নাই মই চাওক ভালকৈ আকৌ চাইছে আকৌ হাতৰ টিপাত নোহোৱা কৰি দিছে এইটো কি মোৰ চিম্বলটো আছিলে ঘড়ী আৰু মোৰ অপজিট পাৰ্টি আছিলে মানে কলহ তাৰপিছত এনেকৈ দেখাই আছে মোৰতো দেখা নাই ডাইৰেক্ট এনেকৈ থৈ আছে মই ৰ'ব অলপ স্পীডটো কম কৰোঁ মোৰতো কোনো বদ্ধে দেখা নাই মানে স্পীডলি থৈ আছে স্পীডলি কমলপুৰ এছ ডি চিক মাতিছে কমলপুৰ এছ ডি চি আহিছে মোৰ সন্মুখত মই ছাৰক কৈছোঁ ছাৰ চাওক এইটো বেলট পেপাৰ কেনেকৈ আহিল এছ ডি চিয়ে কথাটো লুকাই থৈছে তেখেতে লুকাই থৈ কৈছে যে নাই এইটো এনেই আহিলে আৰু ক'ৰবাৰ পৰা আহি গ'ল একো নাই এইটো কেঞ্চেলত ৰাখি দিয়ক মই কেঞ্চেলত ৰাখিলে কেনেকৈ হ'ব কোনো চলিউশ্যন নহ'লে তাত প্লাষ্টিক মেৰুৱাই আছিল তাৰপিছত মই যেতিয়া বাকচটো আনিছে তেতিয়া দেখা পাইছোঁ যে প্লাষ্টিকখন তাত নাই অকল মানে বগা কাপোৰখন মেৰুৱাই আছে মোক না নাম্বাৰ দেখাইছে না কি দেখাইছে একো নেদোৱাকৈ মানে বাকচটো মই ৰাতিপুৱাৰ পৰা আছোঁ বেলেগৰ বাকচবিলাক মানে হাতুৰি দি কোবাব লগা হৈছে ইমান টাইট মানে খুলিব নোৱাৰে যেতিয়া মোৰ বাকচটো খুলিছে খোলাৰ পিছত মই লক্ষ্য কৰিছোঁ যে মোৰ বাকচটো এনেকুৱা দি পেলাই মানে আঙুলি দি এনেকুৱাকৈ খুলি দিছে মানে আগতে খুলি থকা যেন লাগিছে মোৰ দে ৱেৰ ৱেইটিং সিন্স 7 AM গোটেই দিনটো তেওঁলোকক এনাউন্স কৰা নাই যেতিয়া দেখিছে যে অলৰেডি খবৰ পাইছে যে তাত কাউণ্টিং আৰম্ভ হৈ গ'ল যাবলৈ বিচাৰিছে পুলিচে বাধা দিছে মানে মই অকলে আহিছিলোঁ মোৰ মিছেজ আহিছিলে মোক তাৰমানে কি কোনো মোৰ এজেণ্ট সোমাব দিয়া নাই মোক অকলে সোমাব দিছে আৰু মোৰ অপজিট পাৰ্টিৰ যি দুটা এজেণ্ট আছিল মোবাইল নিব দিয়া নাই এটা এজেণ্টে মানে মোৰ পিছফালে মোবাইলত কথা পাতি আছে তেওঁক কেনেকৈ মোবাইল নিব দিলে 11টামান বজাত খবৰ পাইছোঁ কি আমাৰ মদাতলা গাঁও পঞ্চায়তৰ মানে সদস্যৰ ৰিজাল্ট আউট হৈছে তাৰপিছত আমি যেতিয়া সোমাব বিচাৰিলোঁ যে সদস্যৰ ৰিজাল্ট আউট হৈছে আমি কিয় গম পোৱা নাই মাতিছিল নেকি আমিতো তাতে আছোঁ গেটৰ য'ত এলাউন্স কৰি আছে কেণ্ডিডেট উইথ কাউণ্টিং এজেণ্ট 311 আৰু 230 আৰু কেঞ্চেল কৰিছে 19টা বাকী এই তিনিটা মানে প্লাছ কৰিলে 570 নহয় এইটো কি হিচাপ কৰিছে এইটো যি নহওক আমাৰ মানে সন্মুখত যদি মানে বাকচটো খুলিলেহেঁতেন আমি তেতিয়াহ'লে আমি পৰাজয় হ'লেও মানে দুখ নকৰিলোহেঁতেন 292 পাইছোঁ মই ভোট আৰু তেওঁ পাইছে 296 মানে 4টা আৰু মোৰ যি পোষ্টেল ভোট আছিলে মোৰ লগৰ বন্ধু মোক তেওঁ ফোন কৰিছে মোৰ ভোটটো পাইছে না মোক পোষ্টেল ভোট নিদিলেই সিহঁতে মোক নক'লে পোষ্টেল ভোটটো নিদিলে যদি মই পোষ্টেল ভোটটো পাওঁ এই ধৰণৰ অৰাজকতা এই ধৰণৰ স্বেচ্ছাচাৰিতা এইটো মানে হিটলাৰকো পাৰ হৈ গৈছে এওঁলোকে আজি যিসকল ভিক্টিম এই গোটেই পঞ্চায়ত নিৰ্বাচনী প্ৰক্ৰিয়াটো যে শাসক দলৰ পক্ষে এটা কৃত্ৰিম এটা ৰায় সৃষ্টি কৰিব পৰা যায় তাৰ কাৰণে তেওঁলোকে এটা অদ্ভুত ধৰণৰ এটা ফেচিষ্ট এটা মেকানিজম তৈয়াৰ কৰিছে নাম্বাৰ 1 গোটেই পঞ্চায়ত নিৰ্বাচনী প্ৰক্ৰিয়াটো যে শাসক দলৰ পক্ষে এটা কৃত্ৰিম এটা ৰায় সৃষ্টি কৰিব পৰা যায় তাৰ কাৰণে তেওঁলোকে এটা অদ্ভুত ধৰণৰ এটা ফেচিষ্ট এটা মেকানিজম তৈয়াৰ কৰিছে নাম্বাৰ 1 কেনেকৈ দেখিলোঁ যে প্ৰথম কথা যে আৰক্ষী মই এছপিক নিজে কৈছোঁ যে আপোনাৰ আৰক্ষীয়ে কাউণ্টিং এজেণ্টক সোমাব দিয়া নাই এইটো কোন দেশৰ কথা এজ পাৰ মানে ইলেকশ্যন কমিশ্যনছ গাইডলাইন ইন এবচেঞ্চ অফ counting agent and candidate or candidates election agent they cannot open the box তেওঁলোকে দৰকাৰে 3 বাৰ 4 বাৰ 5 বাৰ 10 বাৰ বিচাৰিব লাগিব they were waiting since 7 AM গোটেই দিনটো তেওঁলোকক এনাউন্স কৰা নাই যেতিয়া দেখিছে যে অলৰেডি খবৰ পাইছে যে তাত কাউণ্টিং আৰম্ভ হৈ গ'ল যাবলৈ বিচাৰিছে পুলিচে বাধা দিছে এইটো মানে 4 নম্বৰ ৰাউণ্ড কৰবাত 2 নম্বৰ বাধ্য কৰাইছে that is my point yes exactly you are correct মানে তাত গৈ এওঁলোকে আমাৰ এজেণ্টে দেখিছে তাত বহি আছে সত্যব্ৰত কলিতা তাত বহি আছে স্থানীয় বিধায়ক দিগন্ত কলিতা
বিজেপিৰ দলীয় কৰ্মীবিলাক বহি আছে তেওঁলোকৰ কাউণ্টিং হলত প্ৰৱেশ কৰাৰ অধিকাৰ বেলেগক কাকো নিদিয়ে মই কালি ৰঙিয়াত কাউণ্টিঙত আছোঁ মই নিজে মই তাৰপৰা ৰাতি 12টাত আহিছোঁ 1টা বজাত আহি ইয়াতে লগ কৰিছোঁ তেওঁলোকৰ অফিচাৰক মানে আপোনাৰ DDC-ক তো মোক যাব নিদিয়ে মই তাত কিমান তৰ্ক কৰিব লগা হৈছে যে মই এটা পাৰ্টিৰ মই ভাইচ প্ৰেচিডেণ্ট মই হৰেশ্বৰ বৰ্মন মই এজন প্ৰবীণ মানুহ ৰাতি মই 1টা বজাত আহিছোঁ আপুনি মোক কেলৈ যাব নিদিব এওঁক লগত লৈ যাওঁ কাৰণ এজন সাক্ষী লাগিব মোক কথাটো বুজাবলৈ এওঁক যাব নিদিয়ে লাষ্টলি মোক মোবাইল নিব নিদিয়ে গ'লোঁ তো গতিকে এই গোটেই বস্তুটো এতিয়া মই ভাবোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানুহ দিগন্ত বজাৰত এইটো চবেই জানে তেওঁক বহুতে আপোনাৰ হেৰি বুলিয়ে কয় এই কি কয় আপোনাৰ মানে কি কি বুলি কয় পইচা উলিওৱা এইটো বেংকৰ ATM বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম ATM হ'ল এওঁ দিগন্ত তো এওঁলোকে আচলতে পুলিচক নিয়োগ কৰিছে তেওঁলোকক নিয়োগ কৰিছে যাতে তেওঁলোকে আমাৰ কাউণ্টিং এজেণ্টক তাত প্ৰৱেশ কৰিব নিদিয়ে কাৰণ ঢকিয়াইছে এওঁ তেওঁ গোটেই কথাটো অলপ লাজতে কোৱা নাই তেওঁ ঢকিয়াইছে আৰু কেণ্ডিডেটৰ সন্মুখত অৰ্থাৎ আমাৰ কথাটো হ'ল যে এই ধৰণৰ অৰাজকতা এই ধৰণৰ স্বেচ্ছাচাৰিতা এইটো মানে হিটলাৰকো পাৰ হৈ গৈছে এওঁলোকে আৰু এওঁলোকৰ অধীনত কোনো পঞ্চায়তী ৰাজতাজ হ'ব নোৱাৰে চাপ কথা আৰু যদি সঁচাকৈ ইলেকশ্যন কমিশ্যনৰ যদি সততা প্ৰমাণ কৰিব লাগে তেনেহ'লে নিজ মতৰ তোলা গোটেই পঞ্চায়তত নতুনকৈ নিৰ্বাচন হ'ব লাগে আৰু তেতিয়াহ'লে চাব এই পঞ্চায়তটো গাঁও পঞ্চায়তটো আপোনাৰ বিৰোধীৰ দখলত আহিব কাৰণ এই 10জন আছে দেই এই 10জন মেম্বাৰৰ প্ৰাৰ্থীয়ে ক'ৰবাত কোনোবা 2টা ভোটত কোনোবা 4টা ভোটত হাৰিছে এখেতৰ মিছেছ তেওঁ ডেকা ছোৱালী তেওঁ 3টা ভোট আচলতে তেওঁ কমেও 50ৰ পৰা 100টা ভোটত জিকিব লাগিছিল গতিকে ঠিক তেনেকৈ এখেত তো গতিকে মই যেটো আপোনালোকৰ সন্মুখত দাবী কৰিছোঁ গোটেই অসমত এইবাৰ আচলতে 2200 এখন গাঁও পঞ্চায়ত 26,000খন গাঁৱতে এই অনিয়মটো হৈছে এই ব্যভিচাৰটো হৈছে তাত 7:30টাত পাইছোঁ আমাক 7:30টা গাইডলাইন মতে 7:30টাত দিছিলে 7:30টাৰ পৰাই মই ৰখিছোঁ তাত 10টালৈ 10টাত মোক সোমাব দিয়া নাছিল নিদিয়াৰ ফলত মই কিবা এটা মানে হেৰি কৰি পেলাই মই সোমোৱাৰ পিছত তাতে যেতিয়া দেখা পালোঁ যে কাউণ্টিং হৈ আছে বেলেগ হেৰিত আমাৰ হোৱা নাছিলে আমাৰ 4 নম্বৰত পৰিছিলে 4 নম্বৰটো অহা নাছিলে 4 নম্বৰটো মোটামুটি আপোনাৰ 8টামান বজাত আমাৰ মানে আৰম্ভ হৈছে মানে শুনিছোঁ আৰু কিন্তু মোক তাতে কোনো এনাউন্সমেণ্ট কৰা নাই যে মানে হ'ব মই ভিতৰতে আছিলোঁ মই মানে অলপ দূৰত আছিলোঁ তাৰপিছত যেতিয়া মই এনেই চাব গ'লোঁ চাব যাওঁতে দেখা পাইছোঁ যে ভোটৰ বাক্সটো ইহঁতে আনিছে কিন্তু মই আগতে দেখা মতে আমাৰ 9 নম্বৰ টেবুলত আছিলে মানে আমাৰ 6 নম্বৰ হলত তাৰপিছত মোৰ যেতিয়া মৰাতোলাটো আহিছে তেতিয়া ইহঁতে 8 নম্বৰত লৈ গৈছে মোৰ ভোটৰ বাক্স যেতিয়া 8 নম্বৰত লৈ গৈছে দেখা পাইছোঁ বাকচটো দেখা পোৱাৰ পিছত মোৰ পিয়েলিঘাটা এমি বাৱত যিটো মোৰ মানে ভোট দিছিলোঁ তাৰমানে তাই সেই ভোট বাকচত মানে কি প্লাষ্টিক মেৰুৱা আছিল এটা মই তাতে নিজেই বাকচটো ফটো মাৰা নাই কিন্তু মোৰ পুলিং এজেণ্টে দেখাইছে আৰু মই নিজেও গৈছোঁ যাই পেলাই কৈছোঁ কি যে মোৰ বাকচখনটো এইটো তাত প্লাষ্টিক মেৰুৱা আছিল তাৰপিছত মই যেতিয়া বাকচটো আনিছে তেতিয়া দেখা পাইছোঁ যে প্লাষ্টিকখন তাত নাই অকল মানে বগা কাপোৰখন মেৰুৱাই আছে মোক না নাম্বাৰ দেখাইছে না কি দেখাইছে একো নেদোৱাকৈ মানে বাকচটো মই ৰাতিপুৱাৰ পৰা আছোঁ বেলেগৰ বাকচবিলাক মানে হাতুৰি দি কোবাব লগা হৈছে ইমান টাইট মানে খুলিব নোৱাৰে যেতিয়া মোৰ বাকচটো খুলিছে খোলাৰ পিছত মই লক্ষ্য কৰিছোঁ যে মোৰ বাকচটো এনেকুৱা দি পেলাই মানে আঙুলি দি এনেকুৱাকৈ খুলি দিছে মানে আগতে খুলি থকা যেন লাগিছে মোৰ যেতিয়া খোলাৰ পিছত তেওঁলোকক মোক মানে হেৰিবিলাক শৰাইবিলাকত দিলে পেপাৰবিলাক দিয়াৰ পিছত তেওঁলোকে মানে এইবিলাক মানে হেৰি কৰি আছে মানে জাপি থাকোঁতে মই চকু দি চালোঁ যে মোৰ 8 নম্বৰ ৱাৰ্ড হয় 9 নম্বৰ ৱাৰ্ডৰ যি বেলট পেপাৰখন দেখা পাই গ'লোঁ মই এইটোতো 9 নম্বৰ ৱাৰ্ডৰ বেলট পেপাৰ তেখেতে ক'ত মই দেখাক আপুনি তেখেতে তাৰপিছত আকৌ মানে হেৰি কৰিছে এনেকৈ চাই পেলাই কি কৰিছে তেখেতে মানে হাতৰ টিপাত সেইখন নোহোৱা কৰি দিছে শুনিছে না ক'ত নাই মই চাওক ভালকৈ আকৌ চাইছে আকৌ হাতৰ টিপাত নোহোৱা কৰি দিছে নোহোৱা কৰি দিয়ে কৈছে মই আপুনি এটা কাম কৰক এইখিনি বস্তু ইয়াতে থওক মোক চকুৰ আগত থওক এইখিনি মই আপুনি মানে আকৌ ভালকৈ চাব লাগিব থৈছে তেখেতে থোৱাৰ পিছত
তেখেত চালে চোৱাৰ পিছত তাৰপিছত মানে পেপাৰবিলাক থৈ আছে, কাউণ্টিং হোৱা নাই, মানে মোৰতো 1 নম্বৰত আছিল, তেওঁতো 2 নম্বৰ আছিল, 1 নম্বৰ 2 নম্বৰকৈ থৈ আছে। আৰু বেলেগৰ দেখা পাইছোঁ এনেকুৱাকৈ দেখাই আছে। এইটো কি মোৰ চিম্বলটো আছিলে ঘড়ী আৰু মোৰ অপজিট পাৰ্টি আছিলে মানে কলহ। তাৰপিছত এনেকৈ দেখাই আছে, মোৰতো দেখা নাই, ডাইৰেক্ট এনেকৈ থৈ আছে। মোৰ ৰ'ব অলপ স্পীডটো কম কৰোঁ, মোৰতো কোনো বদ্ধে দেখা নাই, মানে স্পীডলি থৈ আছে, স্পীডলি থৈ তাৰপিছত লাষ্টত মই যেতিয়া দেখা পালোঁ যে মোৰ ব্লেংক পেপাৰ আছিল বহুতকেইখন, 39টা মোৰ মানে ৰিজেক্ট হৈছে। 39ৰ ভিতৰত মোৰ মানে টিপ চহী মাৰাও আছে কেইটামান, আৰু মানে 8খনমান পেপাৰ মানে 2টা চিম্বলত মাৰাই আছে, 2টা চিম্বলত। তাৰপিছত এনেকৈ গ'ল, মই বোলো আপুনি মোৰ এইটো ওলাই দিয়ক, যিটো মানে বেলেগ বেলত পেপাৰটো দেখা পাইছোঁ, এইটো মোক ওলাই দিয়ক। তাত চালাৰ পিছত ওলাই দিলে যে সেইটো 9 নম্বৰ বেলত পেপাৰ ওলাই গ'ল। তাত আছে উৰাজাহাজ, দুখিলা পাত আৰু মানে টেক্সি গাড়ী, আৰু মোৰটো আছে ঘড়ী আৰু কলহ। তাৰপিছত মই ক'লোঁ যে এইটো কি মোৰ বক্সত কেনেকৈ আহিল? তাৰপিছত তেখেতসকলে SDCক মানে কমলপুৰ SDCক মাতিছে, কমলপুৰ SDCক আহিছে মোৰ সন্মুখত। মই ছাৰক কৈছোঁ, ছাৰ চাওক এইটো বেলত পেপাৰ কেনেকৈ আহিল? SDCয়ে কথাটো লুকাই থৈছে। তেখেতে লুকাই থৈ কৈছে যে নাই, এইটো এনেই আহিলে আৰু ক'ৰবাৰ পৰা আহি গ'ল, একো নাই, এইটো কেঞ্চেলত ৰাখি দিয়ক। মই বোলো কেঞ্চেলত ৰাখিলে কেনেকৈ হ'ব, কোনো চলিউশ্যন নহ'লে? কৈছে নাই এইটো তুমি আৰু হেৰি কৰিব নালাগে, এইটো আৰু তুমি বাদ দিয়া, এইটো কথা বাদ দিয়া, তুমি কাউণ্টিঙত মাথা মাৰা, তোমাৰ কিমান কাউণ্ট হৈছে এনেকুৱা কৈছে। মানে মই অকলে আহিছিলোঁ, মোৰ মিছেজ আহিছিলে, মোক তাৰমানে কি কোনো মোৰ এজেণ্ট সোমাব দিয়া নাই, মোক অকলে সোমাব দিছে। আৰু মোৰ অপজিট পাৰ্টিৰ যি দুটা এজেণ্ট আছিল, মোবাইল নিব দিয়া নাই। এটা এজেণ্টে মানে মোৰ পিছফালে মোবাইলত কথা পাতি আছে, তেওঁক কেনেকৈ মোবাইল নিব দিলে? এইটো এটা পইণ্ট, মই এইবিলাক লক্ষ্য কৰি আছোঁ। তাৰপিছত তেওঁলোকে কাউণ্টিং কৰি মানে হেৰি কৰি পেলাই মই মানে আপোনাৰ 292 পাইছোঁ মই ভোট, আৰু তেওঁ পাইছে 296, মানে 4টা। আৰু মোৰ যি পোষ্টেল ভোট আছিলে, মোৰ লগৰ বন্ধু মোক তেওঁ ফোন কৰিছে, মোৰ ভোটটো পাইছে না নাই? মোক পোষ্টেল ভোট নিদিলে, সিহঁতে মোক নক'লে পোষ্টেল ভোটটো নিদিলে। যদি মই পোষ্টেল ভোটটো পাওঁ তেতিয়াহ'লে মই 3টা ভোটত হাৰিছোঁ। আমাক জনোৱা হৈছিল যে 7 বজাত আমি 10জন এজেণ্ট, মানে কাউন্সিলৰ পদৰ 10জন এজেণ্টৰ লগত 10জন কাউণ্টিং এজেণ্ট আৰু কেণ্ডিডেট আমি 7 বজাত পাব লাগে। আমি সেই নিয়ম মতে আমি সেই সময়ত উপস্থিত হৈছোঁহি। আৰু তাৰ আগত অহাৰ পিছত আমাৰ কি হ'ল, আমি ৱেইট কৰি আছোঁ। আমাৰ আছিল 4 নম্বৰ আছিল, তাৰ আগত হাজো, নগাঁও, বাইহাটা, তাৰপিছত আছিল মদাৰতলা। প্ৰথম যেতিয়া হাজো গ'ল, আমি ৰখি দিলোঁ, আমিতো নিয়মত আছোঁ। তাৰপিছত যেতিয়া ৰখি দিলোঁ, তাৰপিছত আমি সময় গৈ আছে, হাজো গ'ল, নগাঁও গ'ল, তাৰপিছত গ'ল বাইহাটা, তাৰপিছত মান্দাকাটা গৈছে, তাৰপিছত খেহিনীপাৰা গৈছে, মদাৰতলা নাহে। কিয় নাহে ভাবিছোঁ, তেওঁলোকৰ কিবা নিয়ম আছে, সেই গতিকে আমি আছোঁ ধৈৰ্য সহকাৰে। এনেকৈ দিনটো পাৰ হৈ গ'ল। তাৰপিছত যেতিয়া ৰাতি 8, 9, 10 পাৰ হৈ গ'ল, তেতিয়া মানে কি হ'ল, বিৰক্তি হৈছোঁ। তাৰপিছত কিয় মাতা নামাক, কিয় নামাতে? তথাপিও আছোঁ, আমি নিয়মত আছোঁ বাৰু ধৈৰ্য সহকাৰে। তাৰপিছত কি, আমি 11টামান বজাত খবৰ পাইছোঁ কি আমাৰ মদাৰতলা গাঁও পঞ্চায়তৰ মানে সদস্যৰ ৰিজাল্ট আউট হৈছে। তাৰপিছত আমি যেতিয়া সোমাব বিচাৰিলোঁ যে সদস্যৰ ৰিজাল্ট আউট হৈছে, আমি কিয় গম পোৱা নাই, মাতিছিল নেকি? আমিতো তাতে আছোঁ, য'ত এলাউন্স কৰি আছে কেণ্ডিডেট উইথ কাউণ্টিং এজেণ্ট। তাৰপিছত যেতিয়া আমি সোমাব গ'লোঁ, যে আমি ৰিজাল্ট পালোঁ, ৰিজাল্ট পোৱাৰ পিছত যেতিয়া আমি সোমাব যোৱাত বাধা কৰিছে তাতে গেটত, কৈছে কি মদাৰতলা মাতা নাই। আমি কৈছোঁ কি ইতিমধ্যে আমাৰ সদস্যৰ ৰিজাল্ট আউট হৈছে, আমি যাব লাগে। তাৰপিছত নাই মদাৰতলা মাতা নাই, আমাক ধমকি দিছে। তাৰপিছত তেতিয়া আমি আকৌ ৰৈ গ'লোঁ, ধমকিত আকৌ ৰৈ গ'লোঁ, কৈছে মাতা নাই, মাতিলে আমি জনাই দিম। ৰৈ আছোঁ তাতে। তাৰপিছত 12টা বাজিছে মদাৰতলা। তাৰপিছত যেতিয়া তেনেকৈ কৈছে, এতিয়া কেণ্ডিডেটৰ লগত কাউণ্টিং এজেণ্ট এজনহে সোমাব পাৰিব, এনেকৈ কৈছে। তাৰপিছত যেতিয়া কৈছে যে ভিতৰৰ পৰা এইটো অৰ্ডাৰ আছে, এনেকৈ কৈছে,
তাৰপিছত যেতিয়া আমি এজন গ'লোঁ, যোৱাৰ পিছত তাত গম পালোঁ 80% ভোট কাউণ্টিং আউট। তাৰপিছত এতিয়া আমাৰ আছে 20% বাকী। এজন কাউণ্টিং এজেণ্টে সেইখিনি কেনেকৈ কভাৰ কৰিব? তাৰপিছত অকণমান পিছতে গম পাই গ'লোঁ মানে ৰিজাল্ট আউট আৰু ৰিজাল্ট আউট। এতিয়া মই এইটো কাৰণতে কোৱা নাই জয় পৰাজয় হোৱাৰ কথাটো কোৱা নাই। এই যে এজেণ্ট 10জনকৈ যে আমাক তাৰ আগত যিখিনি আমাক গাইডলাইন দিছিলে, যিটো যে আমাক ফৰ্ম ফিল আপ কৰাইছিলে, যিটো আমি ছাবমিট কৰিছিলোঁ, তাৰপিছত যিটো আইডেণ্টি কাৰ্ড দিছে যোৱা 9 তাৰিখে 9 মে', সেই আইডেণ্টি নিবৰ কাৰণেও আমি 9 তাৰিখে DC অফিচত দিনটো ৰ'দে বতাহে যেনেকৈ আমি কটাইছোঁ। তাৰপিছত যেনেকৈ নহওক আমি কি 8 বজাত পাইছোঁ সেই আইডেণ্টিখিনি কাউণ্টিং এজেণ্টৰ কাৰণে, সেইখিনিও আমি লৈ গৈছোঁ। গতিকে সেইখিনি নিয়াৰ ফলত কি হ'ল আমাৰ? যদি এজন কাউণ্টিং এজেণ্ট লাগে, গতিকে এতিয়া আমি দুখ পাইছোঁ, সেইকাৰণে আহিছোঁ আপোনালোকৰ ওচৰত। যি নহওক আমাৰ মানে সন্মুখত যদি মানে বাকচটো খুলিলেহেঁতেন আমি তেতিয়াহ'লে আমি পৰাজয় হ'লেও মানে দুখ নকৰিলোহেঁতেন। কিন্তু তেখেতসকলে কি কৰিলে? এইটো কোনে কৰিলে, কি কৰিলে? আৰু আমাক কিন্তু CCTV ফুটেজটো লাগিব, কোনে এইটো কৰিছে আমি চাব বিচাৰোঁ সেইটো। আৰু আমাক কালি পৰহি আমাক মানে যিটো এজেণ্টৰ পাছৰ কাৰণে ৰাতি 12টালৈকে আমাক যিখিনি হাৰাছমেণ্ট দিছে তেওঁলোকে, সেইটো কিয় দিছে? যদি সেইটো নহ'লেও যদি তেখেতসকলে পাৰে কাউণ্টিং কৰিব, তেতিয়াহ'লে আমাক এইটো ইমান শাস্তি দিব নালাগিছিল। আমি সেইটোৱে বিচাৰোঁ। আৰু মোৰ যিটো মানে হিচাপ কৰিছে তেওঁলোকে, যিটো কাউণ্টিং কৰিছে, মোৰ ৱাৰ্ডত আছিলে 733, তাৰ ভিতৰত 570 পুল হৈছে। তাৰ ভিতৰত মোৰ মানে সিহঁতে কি হিচাপ কৰিছে এইটো, মোৰ এগেইনষ্টক দিছে 311 আৰু মোক দিছে 230 আৰু কেঞ্চেল হৈছে 19। এইটো গোটেইখিনি প্লাছ কৰিলে 570 নহয়, সেইটোতে ওলাইছে মানে 311 আৰু 230 আৰু কেঞ্চেল কৰিছে 19টা। বাকী এই 3টাৰ মানে প্লাছ কৰিলে 570 নহয়। এইটো কি হিচাপ কৰিছে? এইটো সেইখিনি আমাক বিচাৰ লাগে। মদাৰতোলা গাঁও পঞ্চায়ত সেইটোত বিশেষকৈ আমাৰ বিৰোধী শক্তিশালী আছে, সমন্বিত বিৰোধী আচলতে শক্তিশালী আছে। আৰু তাৰ চাৰিওফালে গোটেইকেইটা পঞ্চায়তত তেওঁলোকে বিনা প্ৰতিদ্বন্দ্বিতাৰে এটা জয় হোৱাৰ কাৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁলোকে জয় হৈছিল যদিও মানে তেওঁলোকে বিভিন্ন ধৰণে বিৰোধীৰ কিছু দুৰ্বল প্ৰাৰ্থীক কিনি লৈছিল টকাৰে। কিন্তু তাৎপৰ্যৰ কথা, মদাৰতোলা গাঁও পঞ্চায়তৰ প্ৰাৰ্থীখিনি সততাৰ কাৰণে তেওঁলোকে কিনিব নোৱাৰিলে, বিশেষকৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দালাল কিছুমানে। ফলত তেওঁলোকে শেষ অস্ত্ৰ হিচাপে নিৰ্বাচন আয়োগৰ কিছুমান দুৰ্বল বিষয়াৰ যোগেদি তথা পুলিচ প্ৰশাসনৰ এচাম দুৰ্নীতিগ্ৰস্ত বিষয়াক সন্মুখৰ বেৰিকেডত নিযুক্তি দি আমাৰ যিখিনি প্ৰাৰ্থী, ৱাৰ্ড সদস্য প্ৰাৰ্থী বা কাউন্সিলৰ পদবীৰ প্ৰাৰ্থী তথা তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ বা এজেণ্টসকলক এজনকো আমাৰ ভিতৰত যাব নিদিয়া নহ'ল। কিন্তু তেওঁলোকৰ বিজেপিৰ যিসকল প্ৰাৰ্থী তেওঁলোকৰ চৰকাৰী বিষয়াৰ স্থলত আমি দেখা পাইছোঁ কিছুমান 2-এজন বিষয়াক। তেনে ক্ষেত্ৰত আচলতে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ অত্যন্ত ব্যৰ্থ হৈছে এইটো বিষয়ত। তেওঁলোকৰ যি সুকীয়া স্বকীয়তা আছিল, ভাৰত নিৰ্বাচন আয়োগৰ অন্য দেশে গৌৰৱ কৰিছিল, তাৰ এটা ভাগ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে চৰকাৰৰ পৃষ্ঠপোষকতাত এটা নিৰ্দিষ্ট দলৰ হৈ কাম কৰা যেন আমাৰ অনুভৱ হৈছে। কিয়নো পুলিচে প্ৰথম বেৰিকেডত পুলিচে আমাক ৰিপ্ৰেজেণ্টেটিভসকলক এজনকো আমাক যাব নিদিলে। পিছত আমি গম পালোঁ যে আমাৰ নিৰ্দিষ্ট সংশ্লিষ্ট ভোটৰ বাকচত অলৰেডি তেওঁলোকে ভোট গণনা সম্পন্ন কৰিছে আমাৰ বিৰোধী পক্ষৰ প্ৰাৰ্থী তথা ৰিপ্ৰেজেণ্টেটিভৰ অনুপস্থিতি। এইটো এটা আচলতে ভাৰতৰ পঞ্চায়ত ইতিহাসতে এইটো বোধহয় আটাইতকৈ ডাঙৰ লজ্জাজনক ঘটনা ঘটিছে আমাৰ আমিনগাঁৱৰ যি ভোটগ্ৰহণ কেন্দ্ৰৰ অন্তৰ্গত এই মদাৰতোলা পঞ্চায়তৰ ভোটগ্ৰহণৰ ক্ষেত্ৰত। গতিকে আমি আপোনালোকৰ শেষ উপায় হিচাপে আপোনালোকৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকৰ সহায় লৈ আমি পুনৰাই ৰি ইলেকশ্যনৰ দাবী উত্থাপন কৰোঁ।